গধূলি এতিয়া বজা 5টা বাজিয়ে গ'ল। মই এতিয়া গা ধুইছোঁ। দিনটো কিবা কাম কৰিলোঁ, ঘৰ চৰ অলপমান চাফা কৰিলোঁ। বতৰটো ইমান বেয়া, কাপোৰ চাপোৰবিলাক ধুলোঁ, নুশুকাইছে কাপোৰবিলাক। 3 দিন 4 দিন লাগে। যেইখন কাপোৰখিনি কৰিলোঁ কাপোৰখিনি ধুই দিলোঁ, ঘৰৰ ভিতৰতে মেলি দিম। তাৰপিছত নাস্তা খালোঁ দেৰিকৈ, 12টামান নাস্তা কৰি ভাত চাত নবনাওঁ। বোলো ভোক লাগিব কিবা বনাই থওঁ। তাৰপিছত এইফালে ইয়াৰ চব্জি বনাইছে, দালি চালি দি কিবা মিক্স চব্জি, কিবা ভাত বনাইছোঁ। দালিটো বহাই থৈ গা ধুব গ'লোঁ। গা ধুই পেলাই ওলাই আহিলোঁ। এইফালে চিঞৰ বাখৰ কৰি আছে। আজি বহুত ঠাণ্ডা, আজি ৰ'দ দেখা দেখি দুপৰীয়া অকণমান ৰ'দটো ওলালে, সোনকালে লাগিলে ৰ'দ ওলাব। কাপোৰবিলাক যেনে হেৰি কৰিলোঁ, চব্জি দেখিবতো বৰ ধুনীয়া হৈছে, খাবলৈ ভাল হ'লে হ'ল। ৰাতিৰ কাৰণে একেবাৰে বনাই লৈছোঁ আৰু ৰাতি আৰু পাকঘৰত একো নবনাওঁ। পিছত যদি দৰকাৰ পৰে কণী চণী কিবা ভাজি ল'ম। সদায় এইকেইদিন ব্ৰইলাৰ মাংস খাই আছোঁ, সদায় সদায় মন নাযায়, তেনেকৈ নবনাওঁ মানে আনাও নাই, মানা কৰি দিলোঁ। আজি 2 দিনমান চব্জিয়ে খাওঁ, হৈ গ'ল বনোৱা। গুড ইভিনিং এভৰিৱান। চাওক কেনেকুৱা জাম লাগিছে, সেই 4টা বজাৰ পৰা এনেকুৱা জাম লাগিছে। সদায় দেখোন গধূলি এইফালে জাম লাগে দেখোন। দিনটো গাড়ী ঘোঁৰা ইমান নাছিল, ঠাণ্ডাটো মানুহবিলাক ইমান ওলায়। সেই তাৰ পৰা একেবাৰে আমাৰ আৰু এইফালে চাওক সেইটালৈকে অকণমান কমিলে। আগত আৰু ট্ৰেফিক আছে, এইফালে চিঞৰি আছে। ৰাতি ৰান্ধা মানে কেইটা বাজে জানে? আধা ৰাতি 12টা বাজে। আৰুতো দেৰি হ'ল, কাটোতে বাছোতে ধোৱাতে মেলোতে টাইম লাগে। পানীখিনি ঠাণ্ডা লাগি থাকিলে লাগি থাকিব পাৰি, নালাগি পটকৈ বিচাৰ পৰা নাই। পানীটো যদি লাৰু মাছ তেতিয়া লাগিব মন নাযায়। এইফালে বহাই দিছোঁ, জেইফা খাই বৈ ঘৰ মালিকতে আছে। আমাৰ এইবিলাক লাগালাগি ঘৰটো এইফালে ইয়াত বহাই দিছোঁ। লাহে লাহে বনাম, স্কুল বন্ধ 5 তাৰিখে খুলিব। 5 তাৰিখে খুলিব বুলি কৈছে, 6 তাৰিখে পঠাম। চাওঁ যদি ঠাণ্ডাটো কম থাকে পটকৈ তাই ঠাণ্ডা লাগিলে আকৌ কাহ চৰ্দি অলপ হ'লে আৰু ডক্টৰৰ ওচৰত যাবই লাগিব। তাৰপিছতহে তাইৰ বেমাৰ ভাল হ'ব। এতিয়ালৈকে আল্লাহ লাগে ভালে আছে, চব ঠিকে আছে। আজি ঠাণ্ডা কাৰণে আজি মই শ্বলো কৰি লৈছোঁ, এনেহ'লে মই শ্বল নোৰোৱে। আজি ইমানে বেছি ঠাণ্ডা লাগিছে, শ্বল কৰি লৈছোঁ। ৰাতি আমাৰ দেৰি হয় ভাত পানী খোৱাতে মেলোতে। স্কুল থাকিলে অলপ সোনকালে কৰোঁ, স্কুল নাথাকিলে লাহে ধীৰে কৰি থাকোঁ। ৰাতিপুৱা ইমান জল্দি উঠিব ঝামেলা নাথাকে। 2 দিনমান খোজকাঢ়িব গ'লোঁ, এতিয়া আকৌ খোজকাঢ়িব যোৱা বন্ধ হ'ল। যোনটো ঘৰ মাৰ ছোৱালীজনী যায়, তাই এতিয়া নোযোৱা হৈ গ'ল। আকৌ যেতিয়া যাব তেতিয়া আকৌ ওলাম আৰু ৰাতিপুৱা খোজকাঢ়িবৰ কাৰণে। ভালে লাগিল, এসপ্তাহমান গ'লোঁ, এতিয়া আৰু যোৱাই নাই। এতিয়া ৰাতি ৰন্ধা বঢ়া ফুলকবি দি ব্ৰইলাৰ মাংস একপোৱা আগতে লৈ আহিছিলে, কামত যে গাড়ী চলাব গৈছিলে, লৈ আহিলে। আৰু ফুলকবি দি বনাই দিওঁ। একপোৱা ব্ৰইলাৰ মাংস কিমান নোহোৱা অকণমান ফুলকবি দি বনালে ভাল লাগে ভাজা যে। এইটো বস্তু মই বাইটোৰ পৰা শিকিছোঁ, বাইটোৱে বনাওঁ, এনেকৈ বনাওঁ ভালো লাগে। অকণমান পানী দিওঁ। আজি এতিয়া আকৌ অকণমান হেৰিটো ঠাণ্ডাটো অলপ কম লাগিছে। দিনটো কেনেকুৱা গ'ল আল্লাহ। হৈ গ'ল, ভাতো হৈ গ'ল। দেৰিকৈ আকৌ মেগী খালে, চব্জিখিনি হৈ গ'ল। অলপমান গ্ৰেভি ৰাখিম, এতিয়া হৈ গ'ল। 2টা মানুহৰ কাৰণে হৈ যায়। আজি আলু চালু একো দিয়া নাই, একদম একপোৱা ব্ৰইলাৰ অকণমান দেখাত অকণমান লাগে।